এইখন এখন পিংক কালাৰ অৰ্গেন্ডি কাপোৰ আৰু এইটো এটা ডিজাইন। এই ডিজাইনটো মই নিজে আঁকি ললো আৰু আঁকি লোৱা ডিজাইনটো মই অৰ্গেন্ডি কাপোৰখনৰ তলত লৈ ললো। এই ডিজাইনটো এতিয়া মই পেন্সিলেৰে আঁকি যাম। ডিজাইনটো কাৰ্বন পেপাৰ নুলোৱাকৈ আঁকিব পৰা যায় অৰ্গেন্ডি কাপোৰত, কাৰণ অৰ্গেন্ডি কাপোৰটো বহুত বেছি পাতল হয়। এই ডিজাইনটোৰ পৰা মই এটা এপ্লিক বনাম আৰু এপ্লিকটো কেনেকৈ হ'বগৈ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চালে বুজি পাব। এতিয়া মই ডিজাইনটো আঁকি আছো। ডিজাইনটো আঁকোতে সদায় ধুনীয়াকৈ আঁকিব। যেনেকৈ আমি ডিজাইন ট্ৰেচিংখনত বনাই লওঁ ঠিক তেনেকুৱাকৈ আঁকিব লাগে, কাৰণ ডিজাইনটো যদি বেয়া হৈ যায় আমাৰ কামবিলাকো বেয়া হৈ যাব। আৰু ডিজাইনটো আঁকোতে যদি ধুনীয়াকৈ আঁকে তেনেহ'লে আমাৰ কামবিলাকো ধুনীয়া হৈ যাব। এয়া চাওকচোন, মই ডিজাইনটো প্ৰথমতে পেন্সিলেৰে আঁকি আছোঁ। সকলো কাম ধুনীয়াকৈ কৰিব লাগে। এই এপ্লিকটো আমি বিভিন্ন ধৰণৰ ড্ৰেছত লগাব পাৰিম, সেয়ে মই প্ৰথমতে আপোনালোকক এপ্লিক বনাবৰ কাৰণে শিকাই আছোঁ আৰু লগোৱা পদ্ধতিটো মই আপোনালোকক শিকাম। এইটো হৈ যোৱাৰ পিছত আপোনালোকক মই কেনেকৈ লগাব লাগে সেয়াও আপোনালোকক শিকাই যাম। এয়া চাওকচোন, চাই থাকিলে সকলোখিনি বুজি পাব। এয়া মোৰ অঁকা হৈ গ'ল। অঁকা হৈ যোৱাৰ পিছত মই এই ডিজাইনখন কাপোৰখনৰ তলৰ পৰা উলিয়াই দিম। এয়া চাওক, এতিয়া মই ডিজাইনখন উলিয়াই দিম। ডিজাইনটো এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম 3D আউটলাইনাৰ গ্লিটাৰ। 3D আউটলাইনাৰৰ বহুত ধৰণৰ পোৱা যায়, তাত মই বৰ্তমান ব্যৱহাৰ কৰি আছোঁ গ্লিটাৰৰ গোল্ড কালাৰটো ব্যৱহাৰ কৰিছোঁ। অৱশ্যে ইয়াতে মই বেলেগ বেলেগ কালাৰৰ ব্যৱহাৰ কৰিম, সেয়ে এটাৰ পিছত এটা মই আপোনালোকক দেখুৱাই যাম। এয়া চাওকচোন গোল্ড কালাৰটো। আৰু এই যে কালাৰটো কৰিছোঁ এইটো কিন্তু একেবাৰে পাতল কৰি কৰিলে নহ'ব, শকতকৈ কৰিব লাগিব। দেখিছেনে, মই অলপ শকত কৰি কৰিছোঁ, মানে মোটা কৰি আউটলাইনিংটো দিব লাগিব। একদম মিহি কৰি আউটলাইনিংটো দিলে ভাল নহ'ব। এতিয়া মই গ্লিটাৰৰ আৰু এটা কালাৰ ব্যৱহাৰ কৰিছোঁ, সেইটো হৈছে ৰংগোলী কালাৰ। ৰংগোলী কালাৰটো খুব ধুনীয়া হয়। তাৰ মাজতে আৰু এটা কথা আপোনালোকক কৈ থওঁ, এই যে গ্লিটাৰটো মই ব্যৱহাৰ কৰিছোঁ, এই গ্লিটাৰবিলাক কিন্তু লগে লগে জিলিকি নুঠে। যেতিয়া শুকাই যায়, শুকাই যোৱাৰ পিছতহে জিলিকি উঠে, কাৰণ ইয়াতে বহুতখিনি গাম থাকে বা আঠা থাকে, যাৰ কাৰণে কাপোৰখনত ধৰি লয় আৰু শুকাই যোৱাৰ পিছত ধুনীয়াকৈ গ্লিটাৰখিনি জিলিকি উঠে আৰু আঠাখিনি শুকাই নেদেখা হৈ যায়। এয়া চাওকচোন, এতিয়া মই ব্যৱহাৰ কৰি আছোঁ পাৰ্ল মেটেলিক গোল্ড আউটলাইনাৰটো। পাৰ্ল মেটেলিক গোল্ড আউটলাইনাৰটোৰে মই এনেকৈ লাইনবিলাক দি গৈছোঁ। ইয়াতে লাইনখিনি দিয়াৰ পিছত আৰু এটা কাম আমাৰ থাকিব। ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকে সেই কামখিনি দেখিবলৈ পাব। মই এইটো সম্পূৰ্ণ কৰি কেনেকৈ কাপোৰত লগাওঁ গোটেইখিনি আপোনালোকে মোৰ পিছৰ ভিডিঅ'টোত দেখিবলৈ পাব। এইটো ভিডিঅ' যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে নিশ্চয় আপোনালোকে মোক কমেণ্ট কৰি জনাব, আৰু যদি বেছি ভাল লাগিছে তেনেহ'লে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিব। এয়া চাওকচোন, সম্পূৰ্ণ হৈ যোৱাৰ পিছত মই এইটো এয়া চাওক কাটিং কৰি দিছোঁ, আৰু এইখিনি মই কেনেকৈ কি কৰিম ইয়াৰ পিছৰ ভিডিঅ'টোত দিব লাগিব, কাৰণ এইটো ভিডিঅ'ত বহুত দীঘল হৈ যাব, সেয়ে মই এইবাৰ নিদিলোঁ। কাৰণ মই আপোনালোকে শিকিব পৰাকৈ কামবিলাক কৰি থাকোঁ কাৰণে মই আপোনালোকক এনেকৈ এইবাৰ দেখুৱালোঁ। এয়া সম্পূৰ্ণ হৈ গ'ল। ধন্যবাদ।